নমস্কাৰ পুনৰবাৰ আহিছো আপোনালোকৰ মাজলৈ আজি অন্য এটা ভিডিঅ' লৈ আহিছো যোৱা কালিও এটা ভিডিঅ' দিছো আৰু আজি ভিডিঅ'টো মানে বিশেষকৈ আজি আলি আই লৃগাং আৰু মোৰ মিচিং বান্ধৱীসকলৰ কাৰণে আজি ভিডিঅ'টো প্ৰস্তুত কৰিছো লগতে অন্যান্যও থাকিব আৰু মিচিং যিসকল মোৰ বান্ধৱী আছে সকলোৱে মোৰ ভিডিঅ' চাই বা নোচোৱা সকললৈও মোৰ আলি আই লৃগাঙৰ শুভকামনা শুভেচ্ছা জনাইছো লগতে এফাকি মিচিং গীতেৰে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছো যদি কিবা ভুল হয় তেতিয়াহ'লে আপোনালোকে ক্ষমা কৰিব Asinayang maneki o moromi Asinayang mane hol bukure morom Tumi jodi buji puma mure senaiti Ai komerang maneki o moromi আই কমিনাং মানে হল তোমাকে ভাল পাওঁ তুমি যদি বুজি পোৱা সঁচাকৈয়ে আচিনায়াং মানে হল বুকুৰে মৰম তুমি যদি বুজি পোৱা মোৰ চেনাইটি নমস্কাৰ একুট মাত্ৰ আগবঢ়াইছো একেবাৰে গান নাজানো তথাপিতো মিচিং গান একুট মুখত লৈছো আজি আলি আই লৃগাঙৰ কাৰণে বেয়া আছে নাপাব আৰু নাজানো কাৰণে মানে এনে গাইছো আৰু একুট মিচিং সকলৰ বাবে বাৰু যিয়ে নহওক আজি ভিডিঅ'টো লৈ আহিছো যোৱাকালি আপোনালোকে সকলোৱে বাতৰি চাইছে আৰু বাজেট অসম বিধানসভাৰ বাজেট দাখিল হৈ আছে আৰু সেই বাজেটৰ ওপৰত মই আজি ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ ওলাইছো কাৰণ মোলৈ ৰাতিপুৱাৰ পৰা 3বাৰমান ফোন আহিছে যে আমাৰ হেনো 2000 টকা বাঢ়িছে 1500 টকা বাঢ়িছে মানে কথাটো হ'ল কি তেওঁলোকে চাগে ভালদৰে চোৱা নাই আৰু কথাটো মানে ওপৰকে কিছুমান কথা এনেও ওলাই যায় ইউটিউবতো আৰু চান্স লৈ থাকে নহয় জানো বহালে অক্টোবৰৰ পৰা পায়ে আছো আমি যোৱা 25 চনৰ অক্টোবৰ মাহৰ পৰা আমি জানো মানে এই 1500 টকাটো সুখতে 8000 পোৱা নাই পাইছনে নাই আপোনালোকে সকলোৱে কমেণ্ট কৰিব মানে ক'বাত বাৰু পোৱা নাই আপোনালোকে কমেণ্ট কৰি আছে কিন্তু প্ৰায় জিলাতে হৈ গৈছে এই 8000 টকাটো 8000 আৰু 4000 বহুতখিনি জিলাত হৈ গ'ল কাৰোবাৰ মানে কাগজ পাতি বা বাজেট চাজেট বনোৱা যদি ইফাল সিফাল হৈছে তেতিয়াহ'লে কোনোবাই হয়তো পোৱা নাই বা পাইছে সকলোৱে চাগে পালে এতিয়ালৈ সেই বিষয়টো কালি বিধানসভাৰ বাজেটত অজন্তা নেওগ ডাঙৰীয়ানীয়ে বাজেট দাখিল কৰিছে মানে বিগত 25 বৰ্ষটোত ক'ত কিমান পইচা খৰচ কৰিলে তাৰ হিচাপটো দাখিল কৰিব লাগে আৰু সেই দাখিলখিনি মানে কৰি আছে আশা কৰ্মীক দিছে কিমান ৰান্ধনীসকলক কিমান দিছে অংগনবাদী কৰ্মী সহায়িকাসকলক কিমান দিছে এই সকলো বাজেট দাখিল কালি বিধানসভাত দাখিল কৰা মানে ফটো আহি আছে আৰু সেই মানে বিষয়টোকে লৈ পেলাই কিছু মানে ভিডিঅ' বনাই দিলে একদম 1500 টকা অংগনবাদী কৰ্মী সহায়িকাক দিছে ৰান্ধনীসকলক 500 দিছে আৰু আশা কৰ্মীসকলক 1000 দিছে এনেকৈ মানে ভিডিঅ' বনাই দিলে কিন্তু এই ভিডিঅ'টোৰ অৰ্থটো ক'ত সোমাইছে আপোনালোকক মই বুজাবৰ কাৰণে আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু ৰাতিপুৱা মোৰ বান্ধৱী এগৰাকী মানে ফোন কৰিছে আৰু দেউতাকেও ফোন কৰিছে মানে তাইলৈ মোৰ লগৰজনী আপোনালোকে ফটোত দেখি থাকে মোৰ মানে একদম বহুত বান্ধৱী তাই কৈছে পপি কালি দৰমহা বাঢ়িছে নহয় মই কৈছোঁ হেৰি দৰমহা কিমান বাঢ়িছে মইতো জানোৱেই চাই আছোঁ মই আৰু গমো পাওঁ কৈছে এই 2000 বাঢ়িছে নহয় আমাৰ ৰিপুনেও কৈছে গুৱাহাটীৰ পৰা ফোন কৰি পেলাই তাৰপৰা মই বোলো ক'ত বাঢ়িছে কৈছে চেণ্ট্ৰেলেও 2000 দিছে আকৌ হেৰি দি আছে নহয় তুমি ভালকৈ চোৱা নাই তাই মানে লোকে কোৱা কথাটো ভালকৈ ক'ব জনা নাই তাৰ মই বোলো হয় নেকি তাৰপৰা কৈছে 2000 বাঢ়িছে সেই চেণ্ট্ৰেলে দিছে আৰু আমাৰ দেউতাই ফোন কৰিছে সেই 1500 দিছে মই কৈছোঁ ধেত কৰি দেউতাক ভালকৈ ফোন ভিডিঅ'টো চাবলৈ ক'বাচোন সেই 1500টো এতিয়া দিয়া পইচা নহয় সেই 1500টো আমাক যে 25 চনত যে অক্টোবৰৰ পৰা দিম বুলি কৈছিলে 1500 টকা এটা সেই 1500টোহে হিচাপ দাখিল কৰিছে তুমি ভিডিঅ'টো ভালকৈ চাবা তাক যে নহয় আমাৰ ৰিপুনেও ফোন কৰিছে হেৰি আমাৰ 10000 হ'ল মই কৈছোঁ তুমি আকৌ এবাৰ ভালকৈ চাই পেলাই মোক ক'বাচোন হেৰি মই তোমালৈ শ্বেয়াৰ কৰি দিম মানে আমাৰ যেতিয়া পইচাটো বহা হিচাপটো যে 8000 হৈছিলে সেই 8000টো এতিয়া বাজেটত ধৰি পেলাই মানে দেখাই দিছে মানে কিমান হ'ল কাক কিমান দিলে এই যোৱা বিগত বৰ্ষটোত
সেইটোহে ধৰিছে, তুমি বুজিয়ে পোৱা নাই। তাইক তেনেকৈ মই বুজাই দিলোঁ। তেতিয়া কৈছোঁ হয়নে কি? মই বোলো এতিয়া কথা হ'ল তাইক মই বুজাই দিলোঁ। কিন্তু বহুতে ভাবিছে আগত দিয়া 8,000 বাদেও আকৌ 1500 দিলে চেণ্ট্ৰেল এই মানে অসম বিধানসভা বাজেটত। আমাকতো অক্টোবৰৰ পৰা 1500 দিলে নহয় জানো? আকৌ বহুতে ভাবি আছে আকৌ 1500 টকা আমাক দি দিলে, বা ৰান্ধনীসকলক দিলে, বা আশা কৰ্মীসকলক দিলে। এনেদৰে বহুতে হয়তো ভুল ধাৰণা এটা কালিৰ পৰা মানুহে লৈছে। আৰু ইউটিউবাৰবিলাকেতো আৰু বজায়ে দিলে আমাৰ পইচা আকৌ বাঢ়িলে বুলি। ইউটিউবত চাগে আপোনালোকে চাবলৈ পাইছে। অকণমান সুবিধা পালেই তেওঁলোকে আৰু ভিউজৰ কাৰণে জানেই নহয় আৰু কি কৰি থাকে। গতিকে সকলোৱে ভাবিছে এওঁলোকৰ দৰমহা ঢেৰ বাঢ়িলে। নাই, আমাৰ দৰমহা বঢ়া নাই। আমাৰ মাত্ৰ 8,000 টকা এই যে অক্টোবৰৰ পৰা বাঢ়িছে, সেই পইচাটোৰ সৈতেহে মিলি পেলাই 8,000 টকা আমি চুবলৈ পাইছোঁ। গতিকে ভুল ধাৰণা আপোনালোকে ল'ব নালাগে। আমাৰ আকৌ পইচা বঢ়া নাই। আমি পইচা বঢ়াৰ কপাল লাগিব। আমাৰ এইখন কপাল যে, এই কপালখন আমি কিখনত জন্ম লৈ আহিছোঁ নাজানো আৰু। মানে দৰমহা কথা আমি কেনেকৈ পূজা কৰিম, কেনেকৈ কি কৰিম, কাক ক'ম, কেনেকৈ পইচা বঢ়াব লাগিব, এই সকলোবিলাক মানে চিন্তা কৰি আমি বৰ্তমান একদম মানে হাৰি গৈছোঁগৈ। তথাপিতো আমি পইচা বঢ়াব পৰা নাই। মাত্ৰ বঢ়ালে 1500 টকা। আৰু এই 1500 টকাই যোৱা মানে এবছৰ মানে 24 চনতে ঘোষণা কৰিলে, 25 চনৰ অক্টোবৰৰ পৰা পালোঁ। আৰু এইটোৱে একদম ঢাক ঢোল বাজি আছে। আকৌ কিজনী বাঢ়িলে। কালি বিধানসভাত বিশেষকৈ অজন্তা নেওগ ডাঙৰীয়ানীয়ে মানে পাঠ কৰি দিলে। আৰু মানুহে কিছুমানে ভাবি থাকে আকৌ কিজনী বঢ়াই দিলে। নাই বঢ়োৱা দেই। আপোনালোকে ভুল ধাৰণা নল'ব। আমাৰ পইচা আকৌ বঢ়া নাই। আমি মাত্ৰ সেই 1500 টকা কত যুগৰ মূৰত আমাক মানে দিলে। আৰু 1000 টকা আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিজ মুখে কৈছিলে এটা বাতৰিত, আজি 17 চন মানতে হ'ব, 17-18 এনেকুৱা চনতে। কিন্তু সেই 1000 টকাও আমি আজি পৰ্যন্ত নাপালোঁ। গতিকে দুখ লাগে। আৰু এই 1500 টকাটো কত ভাগ্যৰ মূৰত আমি পাইছোঁ। কিমান কি কৰিবলগীয়া হৈছিলে 1500 কাৰণে বহুতে হয়তো স্বীকাৰ নকৰে। আৰু বহুতে স্বীকাৰ কৰিব যে কিহৰ কাৰণে 1500টো বঢ়াবলগীয়া হ'ল, কিমান কি কৰিবলগীয়া হ'ল। আপোনালোকে এবাৰ মনত পেলাব। বিশেষকৈ ক'বলৈ নাযাওঁ, সেইখিনি এতিয়া পুনৰাবৃত্তি নকৰোঁ। কিন্তু এই 1500 টকাটো বহুত ভাগ্যৰ মূৰত বাঢ়িলে। কিন্তু 8,000 টকাও বৰ্তমান একো কৰিব নোৱাৰি। 8,000 টকা মানে মন্ত্ৰী MLA কাৰণে একাপ চাহৰ মূল্য। আৰু আমি 8,000 টকা এখন ঘৰ চলাব লাগে। গতিকে কিমান যে কি পৰ্যায়ত আমি ঘৰ চলাইছোঁ সেইটো কেৱল ভুক্তভোগীয়েহে গম পাব। অইনে ওপৰত কোৱাবিলাকে গম নাপায়। আৰু আজিকালি দেখিছোঁ টকাৰ কাৰণে মানুহে কি কৰিব নোৱাৰে। টকাৰ কাৰণে, সা সম্পত্তিৰ কাৰণে মানুহে কি কৰি আছে, কি নাই কৰা, আমাৰ চকুত সকলো জলপটপটকৈ আমি দেখি আছোঁ। সম্পত্তিৰ কাৰণে, টকাৰ কাৰণে বহুতে বহুত ডাঙৰ কাম কৰি আছে। আজি ৰাতিটোৰ ভিতৰতে, ঘণ্টাৰ ভিতৰতে মানুহ সলনি হৈ গৈছে। কিন্তু আমি খুব শুদ্ধভাৱে, খুব নিয়াৰিকৈ, খুব নিজৰ দৃঢ়তাৰে কাম কৰি আছোঁ। সেইকাৰণে আমি আমাৰ নিজৰ স্থিতিত অটল আছোঁ। আৰু আমি সেই পইচাৰে আমি সৎ কামত ব্যৱহাৰ কৰি আছোঁ। আৰু আমাৰ মানে ভৱিষ্যতো আমি সতত চলিম বুলি আমি নিজে ক'ব পাৰোঁ। গতিকে আজিৰ পৰিস্থিতি বহুত বেয়া। বৰ্তমান পৰিস্থিতি বহুত বেয়ালৈ গৈছে। কিন্তু আমি বেয়ালৈ যাবলৈ চেষ্টা নকৰোঁ। আমি ভগৱানৰ কৃপাত এনেকৈ থাকিবলৈ চেষ্টা কৰিম। আৰু অনাগত দিনবোৰ আমাৰ যিসকলে সততাত থাকিব সদায় মানে সুখৰ হ'ব, শান্তিৰ হ'ব, সেইটোৱে কামনা কৰিছোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। নতুন এটা ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ। আজি ভিডিঅ'টো কেনেকুৱা লাগিলে সকলোৱে জনাবলৈ নাপাহৰিব। আৰু অন্য এটা ভিডিঅ' লৈ আহিম। আজিলৈ ইমানতে সামৰি মাৰিছোঁ। ধন্যবাদ।